জোয়ানিখা এক ভয়ঙ্কর অগ্নিকাণ্ডই জোকারি গৈছে ধুবুৰী জিলার ফকিরগঞ্জ আরক্ষী থানার অন্তর্গত যে জামবাড়ি গাঁও আছে। এই জামবাড়ি গাঁৱৰ বাসিন্দা উমৰ আলীৰ বাসগৃহত হঠাতে এক ভয়ঙ্কর জুইৰ সূত্রপাত হৈছিল আৰু তাৰ ফলত জুইৰ ফলত কিন্তু সেই পৰিয়ালটো আজি নিৰুপায় হৈ কিন্তু তেওঁলোকে আজি মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হৈছে। আৰু সেই বাতৰি আমি আপোনালোকক দিবলৈ উপস্থিত হৈছে এখন বাসগৃহত। আপোনালোকে অনুমান কৰিব নোৱাৰিব আসলতে যেতিয়া জুইৰ সূত্ৰপাত হৈছিল আৰু তাৰ পিছত কেনে পৰিস্থিতি হৈছিল। তথাপি আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ অনুৰোধ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ কেমেৰাত দেখিবলৈ পাইছে যে এয়া হ'ল বৰ্তমান উমৰ আলীৰ যি বাসগৃহৰ দুৰৱস্থা আমি দেখুৱাইছোঁ। জুয়ে সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে, জ্বলি জুইত যাহ গৈছে তিনিটাকৈ বাসগৃহ। উল্লেখ কৰিব লাগিব যে বাসগৃহ তিনিটাত থকা যিমান বয় বস্তু আছিল, আচবাব পত্ৰ আছিল, সকলোখিনি কিন্তু এই জুইত যাহ যোৱা বুলি স্থানীয় লোকসকলে আমাক জনাইছে বা আমিও দেখিবলৈ পাইছোঁ যে এক শোকাকুল পৰিৱেশ কিন্তু বৰ্তমান জুইৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া আমি ঘৰৰ ভিতৰৰ দৃশ্য দেখুৱাইছোঁ যে আপোনাৰ সামগ্ৰী যিমান বয় বস্তু আছিল, আপোনাৰ গডৰেজ আলমাৰীৰ পৰা আৰম্ভ কৰি যিমান খাদ্য সামগ্ৰী আছিল, যিমান বাচন বৰ্তন আছিল, যিমান নথি পত্ৰ আছিল, সকলোখিনি নথি পত্ৰ খাদ্য সামগ্ৰী, আপোনাৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি এখন ঘৰত কি নাথাকে সকলোখিনি বস্তু কিন্তু এই জুইত যাহ গ'ল। এই অঞ্চলৰ ৰাইজ বা এই স্থানীয় লোকসকল তেওঁলোকে কিন্তু যেতিয়া সংগঠিত হৈছিল তেতিয়া তেওঁলোকে আগবাঢ়ি আহিছিল, কিন্তু উপায়ন্তৰ তেওঁলোকে বহুত চেষ্টা কৰি বিফল হ'ল। আৰু উমৰ আলীৰ পৰিয়াললৈ কিন্তু ঘৰ অমানিশান আমি আহিল এই জুইৰ ফলত। আমি দেখুৱাইছোঁ তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। বৰ্তমান কিন্তু নিৰুপায় অৱস্থাত উমৰ আলীয়ে কিন্তু মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হৈছে। এই গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছে, তেখেতৰ সৈতে কথা পাতিম। দাদা, আমি দেখিছোঁ যে উমৰ আলী বাসগৃহত এটা ভয়ংকৰ অগ্নিকাণ্ড হৈছিল যোৱা নিশাৰ ভাগত, গতিকে কেতিয়া হৈছিল এই অগ্নিকাণ্ড? আমি ৰাতি শুই আছিলোঁ, আমি হঠাৎ চিঞৰ বাখৰ আমি শুনিলোঁ। তেতিয়া 9:30 10মান হ'ব। আমি দৌৰি আহিলোঁ, অহাৰ পিছত আমি দেখা পালোঁ যে লাইনৰ পৰা মানে শ্বৰ্ট চাৰ্কিট হৈ মানে জুই লাগি গৈছে, একদম পূৰা জুই লাগি গৈছে। মানে আমি গাঁৱৰ মানুহে খুব চেষ্টা কৰিও আমি মানে ৰক্ষা কৰিব পৰা নাই, সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আমি জনামতে আমি যিটো চাইছোঁ তাত 3টা ঘৰ, এটা টিনৰ ঘৰ 60 ফুট লম্বা, টিনৰ ঘৰ, টিনৰ বেড, কাঠৰ খুঁটি, আৰু এটা গোহালি, এইটো টিনৰ ঘৰ। 3টা ঘৰ, মুঠতে 3টা ঘৰ একদম সম্পূৰ্ণৰূপে বয় বস্তুৰ সহকাৰে গহনা পাতি, খোৱা বস্তু, কাপোৰ কানি, আজবপত্ৰ, বিভিন্ন মানে বয় বস্তু একদম সম্পূৰ্ণৰূপে ধ্বংস হৈছে। বিদ্যুৎটো যে লাগিল, কেনেকৈ লাগিল? এইটো আমি জনামতে আমি শুনা পাইছোঁ যে কাৰেণ্টৰ পৰা মানে শ্বৰ্ট চাৰ্কিট হৈ লাগি গৈছে। এইটো তেওঁৰ কিমান টকাৰ লোকচান? এইটো আমি এটা অনুমান আমি লৈছোঁ, মানে টিনৰ এটা থকা ঘৰ 60 ফুট লম্বা হ'ব, এইটো অনুমান মূল্য 4 লাখ টকামান হ'ব। পাকঘৰ এটা টিনৰ ঘৰ, টিনৰ বেৰ, কাঠৰ খুঁটি, এইটো 30 ফুটমান লম্বা হ'ব, 1.5 লাখ টকামান হ'ব এখেতৰ। গোহালি এটা টিনৰ বেৰ, টিনৰ ঘৰ 1 লাখ টকামান মূল্য হ'ব। দোকানৰ বয় বস্তু আছিল, এইটো 3 লাখ টকামান হ'ব। গহনা পাতি ইহঁতে কোৱা মতে 1 লাখ টকাৰ কিবা সোণৰ অলংকাৰ আছিল, নগদ টকা 40,000 মান আছিল, আচবাবপত্ৰ আদি কৰি মানে 75,000 টকা, মুঠ 11,75,000 টকা আনুমানিক এটা মূল্যৰ মানে ক্ষতি হৈছে বুলি আমি শুনা পাইছোঁ। এই মানে এইটো ঘৰৰ মালিক। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাম বৰ্তমান উমৰ আলী তেখেত বাসগৃহত নাই, কিন্তু খুৰীক আমি দেখিবলৈ পাইছোঁ, উমৰ আলীৰ ৱাইফ। তেওঁলোক কিন্তু এক প্ৰকাৰ ভাঙি পৰিছে, কাৰণ এটা ঘৰত যদি এনেকুৱা এটা প্ৰাকৃতিক দুৰ্যোগ নামি আহে তাৰপিছত পৰিয়ালটো নিশ্চয়কৈ ভাঙি পৰিব। আগুনটা কোন সময় লাগছিল? 10টা। কিরকম কি বস্তু ক্ষয়ক্ষতি হইল আপনাদের? সব জিনিসই শেষ, একবারে কিছু বাইর হয়নি। হ্যাঁ, তো সরকারে কিছু বলবেন, আবদার জানাবেন? সহায় সহযোগিতা করেন, চলার মতো আর কোনো বুদ্ধি নেই। আৰু এখেতে হৈছে উমৰ আলীৰ পত্নী। তেওঁলোক কিন্তু একচুৱেলি এই সময়ত আমি তেওঁক সুধিব নোৱাৰোঁ, তথাপি মই সুধিছোঁ আচলতে তেওঁৰ যি মনৰ ভাৱ, তেওঁলোক কেনেকুৱা এটা পৰিস্থিতিত পৰিছে সেইখিনি কথা আমি ল'বলৈ চেষ্টা কৰিছিলোঁ। আমাৰ হাজি চাহাব আহিছে, গতিকে তেখেতৰ সৈতে কথা পাতিম। দাদা, আপুনি আহক। কি ক'ব, যিহেতু আমি দেখিছোঁ পৰিয়ালটো এতিয়া অসহায় হৈ পৰিছে, নিৰুপায় হৈ পৰিছে, গতিকে চৰকাৰক আপোনালোকৰ ফালৰ পৰা কিবা আবেদন জনাব? সরকারে যদি কিবা একটা দিয়ে সহায় করে তেনেহলে আমার অলপ সহায় হব।
আর কি হ'ব, আপোনাক ধন্যবাদ জনাইছোঁ। দাদা আপোনাৰ ওচৰত আহিছোঁ, আমি দেখিছোঁ এটা কথা কিন্তু উল্লেখ কৰিব লাগিব, আমাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মহোদয় আপুনি আহক। আমি কিন্তু এই অঞ্চলত বিভিন্ন সময়ত অগ্নিকাণ্ডৰ ঘটনা আমি দেখিবলৈ পাওঁ। আচলতে আপোনালোকৰ এই অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰয়োজন আছে নেকি, বা চৰকাৰক তেনেকুৱা এটা মেছেজ দিব নেকি? আমিতো এইটো ইনফৰমেশ্যন কৰিছিলোঁ ৰাতি, তেওঁলোকে আহি মানে পলম হৈছিল, পলম হোৱাৰ কাৰণে ৰাইজে এইবিলাক আগুন নুমাই দিলে, তাৰপিছত সিহঁতে ঘূৰি গৈছে। গতিকে এই পৰিয়ালটোৰ হৈ কি আবেদন জনাব? আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ, এটা নিৰীহ মানুহ, খাটি খোৱা মানুহ, চৰকাৰে যদি অলপ সহায় কৰে তেনে অলপ সুবিধা হ'ব আৰু কি আবেদন কৰিছোঁ আমি। নিশ্চিতভাৱে এনেকুৱা অগ্নিকাণ্ড কিন্তু এই অঞ্চলত প্ৰায় সংঘটিত হৈ থাকে। এই অঞ্চলবাসীয়ে কিন্তু বিভিন্ন সময়ত এটা দাবী উত্থাপন কৰি আহিছিল যে আপোনাৰ নিচিনপুৰ, ফুলপুৰ, চিৰাকুটি, আপোনাৰ জামাদাৰহাট আদি বৃহৎ এটা অঞ্চলত কিন্তু অগ্নি নিৰ্বাপক বাহিনী আজিলৈকে নাই। গতিকে চৰকাৰে যদি এই অঞ্চলটোত যদি এটা অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা কৰি দিয়ে, অন্তত এই অঞ্চলবাসীয়ে কিন্তু বিভিন্ন সময়ত দুৰ্যোগৰ পৰা কিছু হ'লে কিন্তু ৰক্ষা পাব, আৰু সেই দাবী কিন্তু স্থানীয় ৰাইজে জনাইছে। আমি আপোনালোকক এইখিনি কথা জনাই আমাৰ এই লাইভৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।